ধেত্তি গাঁৱই পুনাতই এইবোৰ কি কৈছই সঁচাকে নেকি ঐ ৰূপহী নব ঐ ৰাতিখন বাৰু মই মিছাকে ভূতৰ কথা কমহি নে সঁচাকে আকৌ জগত বুঢ়াক ধৰি লৈ গ'ল নাতিনীয়েককেইটাই দেখিলে বোলে এইবোৰ কি শুনিছো হয় মুৰা কটা সেই তাহানি দিনতে এবাৰ ওলাইছিলে এইবোৰ তাৰপিছত নাইকিয়া হৈছিলে নহয় আকৌ ওলালে মানে পুনাদা কি 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 হ'ল গাঁৱত বোলে গোটেই মুৰা কটা ওলাইছে জগত বুঢ়াক বোলে ধৰিও লৈ গ'ল হে মা মুৰা কটা তই সৰুতে মোক সাধুহে শুনোৱাইছিলি মুৰা কটাৰ এতিয়া মানে ৰিয়েলতো ওলাইছে যে সাধুত শুনাইছিলো মুৰা কটাটো সেইটোৱে মুৰা কটা কোলাই নালিয়া বুঢ়াহঁত চব ওলাই আহিছে ব'ল এপাক জগত বুঢ়া ঘৰ পাই আহোঁগে খবৰটো লৈ দীপুদাটোৱে বা কি বা কৈছে ব'লচোন ব'ল খবৰ এটাকে লৈ থৈ আহোঁগে হে পুনাদা যায় জানো ৰাস্তাত যদি আমাকো আগুচি ধৰে মুৰা কটাই তেতিয়া নধৰে ব'ল জেপতে হনুমান চালিচা কিতাপখন ভৰাই আনিছো তহঁতও আছে যদি লৈ ল জেপত ভৰাই আছে মই আনি দিছো দেতা আমিও যাম দেই তহঁতৰ মৰিবলৈ হৈছে সৌ লোৱা ভয় সংশয় অকণো নাই নেকি তহঁতৰ ভোজ ভাত খাবলৈ নাযাওঁ নহয় মানুহৰ ঘৰত খবৰহে ল'মগে তাৰপিছত তান্ত্ৰিক বাবাকো মাতিবলৈ যাব লাগিব চমচানৰ পৰা পুনাদা তান্ত্ৰিক বাবাক মাতি এইবোৰ ঠিক কৰি পেলাব লাগে হ'লে দেই কোলাই পুনা তহঁতৰ হ'ল নে আহ ওলাই আহ প্ৰেম ইফালে সিফালে চাই থাকিবি এফালেকে অকল ভেবা লাগি চাই নাথাকিবি মুৰা কটাটোৱে কেতিয়া এটেক কৈ দিয়ে ঠিক নাই তই টেনচন নলবি ভিনি মই আছো এইকেইটা আহিলেই নালিয়া বুঢ়াহঁত আহ কোলাই যাওঁ কোলাই দা মোৰ যে ভয়হে লাগিছে পাই মই যাওঁ জানো ব'ল পিনটো একো নহয় ল'ৰাকেইটা তহঁতি আকৌ ইয়াতে থাকিবি পকই লাগি নাহিবি মুৰা কটাই ধৰি লৈ যাব গাঁৱঘৰীয়া মানুহ খবৰ এটা নললেও বেয়া নহয় একো নহয় কোলাই পিনটো তহঁতে কিন্তু ইফালে সিফালে ভালকে চাই যাবি আকৌ দেই বুলি মুৰা কটাটো বাৰু দেখিবলৈ কেনেকুৱা হ'ব ন কেলে মূৰটো নাথাকে বুলি কোৱা শুনা নাই দেউতাহঁতে এতিয়াই চোন কৈ আছিলে অলপ আগত মূৰটো বোলে ডিঙিত নাথাকে হাততহে লৈ থাকে মুৰা কটাটোৱে তেতিকা বৰ ভয়ানক বস্তু দেই মোৰ যে তামাম ভয় লাগিছে আহক জেঠাই কম্বল আছেনে আপোনালোকৰ নাই গাঁৱৰ ওপৰত কম্বল লৈ শুব লাগিব দেই নহলে ভয় লাগিব পুনা এতিয়া একদম তাজা খবৰ পাইছো মুৰা কটাই বোলে বিজয়কো ধৰি লৈ গ'ল ডাঙৰ কথা হৈছে দেখোন কি ক নালিয়াকাই দীপু ঘৰলে যাওঁ নে কি যাওঁ ব'ল খবৰ নললে জানো ভাল হব গাঁৱঘৰীয়া মানুহ লাথুৱে কোৱা মতে তান্ত্ৰিক বাবাক বোলে মাতিছে দীপুৱে পালেহিয়ে নেকি ঠিক নাই তান্ত্ৰিক বাবা সোনকালে আহিলেই হয় আৰু দেই গাঁওখনক উদ্ধাৰ কৰিব লাগে মুৰা কটাৰ পৰা কোলাই দা যায় জানো ব'লক নহলে ভিতৰত সোমাই থাকোগে যাওঁ একো নহয় মোৰ স্বামী বিজয়ক লৈ গ'ল মুৰা কটাই ধৰি মোৰ স্বামী বিজয়ক কেলে নিছিলি তহঁতি লগত দীপু লক্ষ্মী বাই বেয়া চেয়া নেপাবি তোৰ মানুহটোক আমি লগ ধৰি নিয়া নাছিলো সি নিজে গৈছিলে আমাৰ দেউতাৰ ডেড বডিটো কেনেবাকে বিচাৰি পাওঁ নেকি তেনেকে বুলি গোটেইকেইটাই বিচাৰি গৈছিলো তাকো আকৌ মুৰা কটাইহে ধৰি লৈ গ'ল এখন পৃথিৱীত মোৰ তাৰ বাহিৰে আৰু কোনো নাই মই কাৰ লগত থাকিম কেনেকে থাকিম হ'ব লক্ষ্মী বাই কন্দা কটাখন কৈ নাথাকিবি যি হ'ব লগা আছিল হৈ গ'ল আৰু দীপু ভাগৰ বাপেককো লৈ গ'লচোন মুৰা কটাই এতিয়া আমি চিন্তা কৰিব লাগে বেলেগ যাতে গাঁৱৰ মানুহ কাকো ধৰি নিনিয়ে মুৰা কটাই তাৰ বাবে কিবা এটা ব্যৱস্থা কৰিব লাগিব পিতাই দা ৰ'ব দীপু দাই তান্ত্ৰিক বেজক মাতিছে নহয় তান্ত্ৰিক বেজ আহিলে চব ঠিক হৈ যাব মোৰ মানুহটোক অকলে লৈ গলি মুৰা কটা মোকো লৈ যাহি মই এখন পৃথিৱীত কাৰ লগত জীয়াই থাকিম মোকো লৈ যাহি মুৰা কটা চব ফালে দুখেই দুখ মোৰ বাবাকতো বাৰু মুৰা কটাই নিলে বাবাক চাবলৈ যাওঁতে বিজয়ক লৈ গ'ল সেইটোহে বৰ ডাঙৰ কথা হ'ল তাক ঘৈণীয়েকজনীয়ে কেনেকে কান্দি আছে চা বিজয় বুঢ়াক যদি নিনি মোকেই লৈ গ'লহেঁতেন ভালেই হ'ল হয় তান্ত্ৰিক বাবা পালেহিয়ে আছো না আগবাঢ়ি যাওঁ অলপ বাবাটোক চাওকচোন এইটো দেখোন দেখিবলৈ একেবাৰে ভূতৰ গতে চুপ থাক চব গম পাই থাকে এইজনে যি টি কথাবোৰ নকবি মাফ কোৱা শিৱ শম্ভু শক্তি দিয়া মোক শক্তি দিয়া এই দুষ্টক দমন কৰিবলৈ মোক শক্তি দিয়া মুৰা কটা
তোৰ নাক অৱশ্যে অ বাবা আহি পালেহি পালোহি মই যে কৈছিলো আপোনালোকক অগ্নি ফেৰা সজাবলৈ সজালে নাই সজালো বাবা আহক আপুনি আহক শক্তি দিয়া মোক শিৱ শম্ভু শক্তি দিয়া জয় শিৱ শম্ভু